নমস্কাৰ আজি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টো সম্পূৰ্ণ মহিলাৰ বাবে। আপুনি যদি পুৰুষ হয় এই ভিডিঅ'টো স্কিপ কৰিব পাৰে, কাৰণ আজি আমি আলোচনা কৰিম আপোনাৰ যদি মাহেকীয়া বেছি দেৰিকৈ হয় কি কাৰণত এগৰাকী মহিলাৰ মাহেকীয়া বেছি দেৰিকৈ হ'ব পাৰে, কোনসমূহ সমস্যা ভুগি থাকিলে এনেকুৱা ধৰণৰ সমস্যা আহিব পাৰে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনাৰ যদি হঠাৎ আপোনাৰ জ্বৰ হয়, চৰ্দি হয়, কাহ হয়, হাঁচি হয় বা এই ধৰণৰ ৰোগত আপুনি ভুগি থাকে, হঠাৎ আপুনি এনেকুৱা ধৰণৰ ৰোগ হয়, তেতিয়াহ'লে আপোনাৰ মাহেকীয়া আপোনাৰ অস্থায়ী বা পিছুৱাই যাব পাৰে। অৱশ্যে এয়া অস্থায়ী হয়। অৰ্থাৎ যেতিয়া আপুনি এই ৰোগসমূহৰ পৰা আপুনি লাভ কৰিব বা এই ৰোগসমূহৰ পৰা আপুনি সুস্থ হ'ব, তেতিয়া আপোনাৰ মাহেকীয়া নিয়মীয়া হ'ব। গতিকে আপুনি যদি এনেকুৱা ধৰণৰ ৰোগত আক্ৰান্ত হৈ আছে, তাৰপিছত আপোনাৰ মাহেকীয়া দেৰিকৈ হৈছে, গতিকে ই বৰ চিন্তনীয় বিষয় নহয়। আপুনি আপোনাৰ ৰোগৰ চিকিৎসা কৰক, সেই ৰোগ সুস্থ হোৱাৰ পিছতে আপোনাৰ মাহেকীয়া নিয়মীয়া হ'ব। আৰু আপোনাৰ হ'ব পাৰে আপোনাৰ যদি বেছি শকত হয়, আপুনি যদি বেছি আপোনাৰ ওজন বেছি, আপোনাৰ যদি ফেটছ বেছি, তেতিয়াও এগৰাকী মহিলাৰ মাহেকীয়া আপোনাৰ বেছি দেৰিকৈ হ'ব পাৰে, মাহেকীয়া ৰেগুলাৰ নহ'ব পাৰে। এগৰাকী মহিলাই যদি অতিমাত্ৰা বাৰ্থ কণ্ট্ৰল পিল খায়, বাৰ্থ কণ্ট্ৰল জন্ম নিয়ন্ত্ৰক কেপচুল বা টেবলেট খায় বা এনেকুৱা ধৰণৰ অন্যান্য ঔষধ খায়, এগৰাকী মহিলাৰ মাহেকীয়া আপোনাৰ খুব কম হ'ব পাৰে, ব্লিডিং মাহেকীয়া খুব সঘনে হ'ব পাৰে বা মাহেকীয়া বন্ধ পৰ্যন্ত হ'ব পাৰে। এনেকুৱা অৱস্থাত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো খুবেই প্ৰয়োজনীয়। গতিকে এইকেইটা যদি আপোনাৰ সমস্যা আছে বা এনেকুৱা সমস্যা যদি আছে, তাৰ কাৰণে যদি আপোনাৰ মাহেকীয়া আপোনাৰ খুব দেৰিকৈ হৈছে বা মাহেকীয়া আপোনাৰ বন্ধ হৈ গৈছে, তেতিয়াহ'লে আপুনি এই সমস্যাসমূহৰ ওপৰত আপুনি গুৰুত্ব দিয়াটো উচিত। আচলতে এইখিনি পৰৱৰ্তী পৰ্যায়ত আকৌ এটা বেলেগ বিষয়লৈ আপোনাক মই প্ৰস্তুত হ'ম। ধন্যবাদ, নমস্কাৰ।